সমগ্ৰ অসমত যিটো সীমা বিবাদ লৈ পেলাই যিটো দিনক দিনে পৰিস্থিতিবিলাক লাহে লাহে অসমৰ সীমাবিলাকৰ পৰিস্থিতি বেয়া হৈ আছে যেনেধৰণে মিজোৰাম আৰু অসমৰ লগত যিটো হৈছে তাতো আমি কণ্ডেম কৰিছোঁ কিন্তু দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব আমাৰ যিটো বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মেঘালয় চিফ মিনিষ্টাৰৰ লগত আলাপ আলোচনাৰ কৰাৰ সময়ত তেওঁ বক্তব্য ৰাখিছিল যে গিভ এণ্ড টেক কথা লৈ পেলাই আৰু বৰ্তমান তেওঁলোকে গিভ এণ্ড টেক লৈ পেলাই অসমৰ বিশেষকৈ কাৰ্বি আংলঙৰ মানে চিনথং সমষ্টিত যিটো ব্লক 1 এণ্ড ব্লক 2 এৰিয়া বুলি কয় সেই তাত কিন্তু মেঘালয় চৰকাৰে কাৰ্বি আংলঙৰ মাটি দখল কৰাৰ চেষ্টা কৰিছে আৰু তেওঁলোকে সোমাই পেলাই তেওঁলোকে যিটো তাৰমানে ছাৰ্ভে কৰিব বিচাৰিছে তাতে কাৰ্বি ছাত্ৰ সন্থা আৰু তাত বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ গোৰ্খা সংগঠনৰবিলাক আৰু তাত সমষ্টিৰ বসবাস কৰা জাতি জনগোষ্ঠীবিলাকে ঐক্যভাৱে তেওঁলোকে উঠি পুৰি লাগি পেলাই তেওঁলোকে সোমাব দিয়া নাই এনে মুহূৰ্তত তাত পৰিস্থিতি লাহে লাহে দিনক দিনে বেয়া হ'বলৈ গৈ আছে তো আমি অসম চৰকাৰক বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক আমি ক'ব বিচাৰিছোঁ গিভ এণ্ড টেক থাকিলেও যাতে কাৰ্বি আংলঙৰ জিলাত যাতে তাতে 1 ইঞ্চিও যাতে বাদ নপৰে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ দাবী কৰিব বিচাৰিছোঁ আৰু কাৰ্বি আংলঙৰ মাটি যাতে 1 ইঞ্চিও মেঘালয় যাতে নিদিয়ে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী কৰিব বিচাৰিছোঁ আৰু তেনে অৱস্থাত যে কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ কাৰ্যবাহিনী সদস্য তুলিৰাম ৰঙাহাং ছাৰে 1 ইঞ্চি মাটি নিদিয়াৰ স্থিতি আজিও ৰাখিব লাগে বুলি আমি ক'ব বিচাৰিছোঁ যিটো গিভ এণ্ড টেক দিয়াৰ সময়ত যদি কাৰ্বি আংলঙৰ মাটিত যদি গুচি যায় তেতিয়াহ'লে এইটো 1 ইঞ্চিত মাটি নহয় এইটো বহুত মাটি যাব গুচি যাব গতিকে তেনে স্থিতি আমাৰ তুলিৰাম ৰঙাহাং ছাৰো কাৰ্বি আংলং CM ছাৰোতো তেনে স্থিতিত ৰাখিব লাগে বুলি আমি ক'ব বিচাৰোঁ আৰু তাৰ স্থিতিত আমি ছাপোৰ্ট কৰিম আৰু যদি তেনেধৰণে গিভ এণ্ড টেক জেগাত যদি কাৰ্বি আংলঙৰ মাটিত 1 ইঞ্চি নহয় বিচিত মাটি যদি গুচি যাওঁ তেতিয়াহ'লে কাৰ্বি ছাত্ৰ সন্থা আৰু ইয়াৰ সহযোগী সংগঠনে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম সেইকাৰণে শীঘ্ৰে এইটো বন্ধ কৰিব লাগে মেঘালয় চৰকাৰত এটা আমি কণ্ডেম কৰিব বিচাৰিছোঁ তেনেকৈ জবৰদস্তিত কাৰ্বি আংলঙৰ মাটিত দখল কৰা ষড়যন্ত্ৰ শীঘ্ৰে বন্ধ কৰক নহ'লে কিন্তু ইয়াৰ মেঘালয় চৰকাৰৰ এগেইনষ্টত আমি তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদে শীঘ্ৰে আলাপ আলোচনা কৰি পেলাই যে কাৰ্বি আংলঙৰ সীমা জেগাত যাতে মেঘালয় 1 ইঞ্চি মাটি নিদিয়াটো তেওঁলোকে আলাপ আলোচনা নকৰি পেলাই সীমা সমস্যাটো সমাধান কৰিব লাগে বুলি আপোনালোকৰ জৰিয়তে আমি দাবী কৰিব বিচাৰিছোঁ গাঁও সোমাই আছে নেকি মেঘালয়ৰ ভিতৰত 21টা গাঁৱত তেওঁলোকে অকল কাৰ্বি গাঁৱত নহয় 21টা গাঁৱত তেওঁলোকে মানে সীমা তেওঁলোকে বিচাৰিছে 21টা গাঁৱত নহয় একটা গাঁৱতো যাতে যাব নোৱাৰে তেনেকৈ অসম চৰকাৰ আৰু কাৰ্বি আংলং চৰকাৰে শীঘ্ৰে কাৰ্বি আংলং সাহিত্য পৰিষদে এইটো তদন্ত কৰি পেলাই শীঘ্ৰে তেওঁলোকে চিল কৰিব লাগে বুলি আমি ক'ব বিচাৰিছোঁ অলৰেডি আগৰ পৰাই তেওঁলোকে কনষ্ট্ৰাকশ্যন বুলি নহয় বহুতখিনি তেওঁলোকে ডিপাৰ্টমেণ্ট লৈ যিটো ডেভেলপমেণ্ট আগৰ পৰা 1-2টা তেওঁলোকে কাম কৰাৰ মানে চেষ্টা কৰি আছে আৰু কিছুমান জেগাত কামো কৰিছে 21খন গাঁৱত মাজতে কিছুমান গাঁৱত আছে সেই এৰিয়াত তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে আগৰ পৰাও সেইকাৰণে সেইবিলাকক বন্ধও কৰিব লাগে আৰু তেওঁলোকে মেঘালয় চৰকাৰে বাৰম্বাৰ যিটো সেই চেষ্টাটো তেওঁলোকৰ অকল কেৱল মানে স্থায়ী যিটো শান্তি আৰু সীমা যিটো বিবাদ সমস্যাটো আলোচনা মাধ্যমে সমস্যাটো সমাধান কৰিব লাগে বুলি আমি মেঘালয় মাটিত আমি 1 ইঞ্চিও বিচৰা নাই তেনেধৰণে মেঘালয় চৰকাৰো আমাৰ মাটি যাতে 1 ইঞ্চিটো লোৱা তেওঁলোকে যাতে গুৰুত্ব নিদিয়ে তাৰ কাৰণেহে আমি ক'ব বিচাৰিছোঁ